কিয় গোট খাইছোঁ প্ৰথম কথা জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আৰু জুবিন গাৰ্গৰ সৃষ্টিৰে জুবিন গাৰ্গৰ স্মৃতি মানৱতাবাদ তেওঁৰ যিখিনি সমাজৰ বাবে কৰা কাম সৃষ্টি এইবিলাকক আমি সযতনে ৰাখি আগুৱাই লৈ যোৱাৰ সংকল্প বুলি একত্ৰিত হৈছোঁ জুবিনক শ্ৰদ্ধা জনাবলৈ একত্ৰিত হৈছোঁ জুবিনৰ প্ৰতি ন্যায় বিচাৰিবলৈ আমি একত্ৰিত হৈছোঁ আমি জানো প্ৰথম দিনাখনৰ পৰাই কিদৰে অসম চৰকাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কিদৰে SIT গঠন কৰাৰ পৰা জুবিনৰ ক্ষেত্ৰ যিখন তাৰ বাবে কমিটি নিৰ্মাণ কৰি ব্যৱহাৰিকভাৱে কাম কৰালৈকে এই গোটেই প্ৰক্ৰিয়াটো আমি সকলোৱে দেখি আছোঁ আমাৰ অগাধ বিশ্বাস আৰু আস্থা আছে ন্যায়ালয় আমি ন্যায়ালয়ক এই মঞ্চৰ পৰাই আজি আবেদন জনাইছোঁ যাতে ফাষ্ট ট্ৰেক কোৰ্ট গঠন কৰি ফাষ্ট ট্ৰেক আদালত গঠন কৰি ন্যায়িক প্ৰক্ৰিয়া ত্বৰান্বিত কৰি সত্য উন্মোচন কৰাৰ লগতে দোষীক কঠোৰতম শাস্তি দিবৰ বাবে বিৰোধীয়ে কৈছে যে বিজেপি নিজে শাসনত আছে তেতিয়াহ'লে কিয় কাৰ পৰা ন্যায় বিচাৰিছে বিৰোধীসকলেও জানে যে ন্যায় দিয়ে ন্যায়পালিকাই ন্যায়ালয়ে আৰু এই ন্যায় প্ৰক্ৰিয়া সম্পূৰ্ণ সহযোগিতা কৰে অনুসন্ধানেৰে কাৰ্যপালিকাই আৰু SIT আজি সেইখিনি কৰি আগবাঢ়িছে আৰু আপোনালোকে চাওক প্ৰথম দিনটোৰ পৰাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেনেধৰণে নিজৰ জ্যেষ্ঠ ভাতৃৰ দৰে আৰু এগৰাকী দায়িত্বশীল মুখ্যমন্ত্ৰীৰ দৰে কাম কৰিছে মই তাত উপস্থিত আছিলোঁ বা অন্য প্ৰতিনিধি প্ৰেৰণ কৰি জুবিন গাৰ্গৰ নশ্বৰ দেশ আনিব পাৰিলেহেঁতেন মুখ্যমন্ত্ৰীৰ দৰে কিন্তু তেওঁ জুবিনৰ প্ৰতি থকা মৰম শ্ৰদ্ধা আৰু সন্মানৰ বাবে নিজে গৈ পুৱা 4:15 তেওঁ থিয় হৈ বিমানত নশ্বৰ দেহটো তুলি দিয়ালৈকে তেওঁ নিজে আছে তৎক্ষণাৎভাৱে আহি এফালে 20 লাখ মানুহৰ যি মিছিল যি সমদল সেই সমদল যাতে কোনো হানি বিঘিনি নঘটাকৈ জুবিনক মৰ্যাদা সহকাৰে আমি অসমবাসীয়ে বিদায় দিব পাৰোঁ তাৰ তদাৰক কৰাৰ লগতে সমাধি ক'ত কৰাব সেইটো একেদিনাই নিৰ্বাচন কৰি দুদিনৰ ভিতৰতে সেই ক্ষেত্ৰ এক জাকত জিলিকা ক্ষেত্ৰৰূপে ইতিমধ্যেই গঢ়ি তুলিবলৈ চেষ্টা কৰিছে এটি গঠন কৰিছে সমান্তৰালভাৱে আৰু অধিক শক্তিশালী তদন্তৰ বাবে এজনীয়া ন্যায়িক আয়োগ গঠন কৰিছে ছিটিং জাজৰ দ্বাৰা অসমবাসীয়ে কৈ আছিল বিজেপিৰ 65 লাখ সদস্যই কৈ আছিল যে নহয় এই ছিংগাপুৰত থকা মানুহখিনিক আনিব লাগে এজন বাদ দি 10 জনক ইতিমধ্যেই কঠোৰ নিৰ্দেশ দি তেওঁলোকে অসমলৈ আহি SITৰ সন্মুখত সাক্ষ্য প্ৰদান কৰিবলৈ বাধ্য হৈছে যিকেইগৰাকী ব্যক্তিৰ ওপৰত লৈ অভিযোগৰ আঙুলি উঠিছিল আটাইকেইজন আজি তাৰিখত জেলৰ হাজতত আছে গতিকে আমি SIT বা অসম আৰক্ষীক আস্থা ৰাখিছোঁ তেওঁলোকে তদন্ত আগবঢ়াই নিয়ক আৰু এখন পানী নসৰকা চাৰ্জশ্বীট দাখিল কৰক আৰু আমাৰ প্ৰাণৰ জুবিন গাৰ্গৰ ন্যায়িক প্ৰক্ৰিয়াৰ প্ৰধান অংশীদাৰ হওক আৰু তাৰ পৰৱৰ্তীটো হ'ল ন্যায় প্ৰদানৰ বাবে আমি ন্যায়ালয়ক ইতিমধ্যে আপোনাক জনাইছোঁ যে ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে ন্যায়ালয় প্ৰদান কৰক অতি ক্ষীপ্ৰ গতিত এইখিনিয়ে কথা আৰু এইখিনিতে আপোনালোকে যেতিয়া ইয়াত বিভিন্ন ধৰণৰ প্ৰাসংগিক কথাও আহিছে জুবিন গাৰ্গে সদায় কয় পলিটিক্স নকৰিবা বন্ধু জুবিন গাৰ্গৰ দৰে মহান ব্যক্তিত্বলৈ পলিটিক্স কৰাটো উচিত নহয় সমাধি ক্ষেত্ৰতো পলিটিক্স হৈছে আজি ইমান লজ্জাজনক কথা কংগ্ৰেছ ইমান তললৈ নামিছে প্ৰত্যেক দিনে তেওঁলোকে এটা দল পঠিয়ায় কাৰণ জানে তাত শুভাকাংক্ষীসকলে যিদৰে ভিডিঅ' ৰেকৰ্ডিং কৰে তাত অতিকমেও 30টা চেনেল বা পৰ্টেলৰ মানুহ তাত ৰৈ থাকে পাল পাতি কংগ্ৰেছে তাত গৈ বিজেপি মুৰ্দাবাদ ধ্বনি দিবলৈ কুণ্ঠাবোধ কৰা নাই জুবিন গাৰ্গৰ ক্ষেত্ৰত পলিটিক্স কৰিবৰ বাবে নহয় জুবিন গাৰ্গৰ ক্ষেত্ৰত জুবিনক সন্মান জনাবলৈ তেওঁক সৃষ্টিৰে যি সন্মান জনাবলৈ অন্তৰ পৰা তেওঁক শ্ৰদ্ধা কৰিবলৈ সাধনা কৰিবলৈ তাত গৈ কংগ্ৰেছেতো কিমান নিকৃষ্ট ৰাজনীতি কৰিছে পুৱাৰ পৰা গধূলিলৈকে 3-4টা গ্ৰুপ পঠিয়াই তেওঁলোকে তাত বিজেপি মুৰ্দাবাদ দিছে কোনো অসমৰ মানুহে ভাল পোৱা নাই আনকি যুৱ কংগ্ৰেছ বা NSUৰ ল'ৰাকেইজনেও ভাল পায় কাৰণ মই বাৰম্বাৰ কৈ আছোঁ যুৱ মৰ্চাৰ ল'ৰাজনে যিদৰে জুবিনক ভাল পায় যুৱ কংগ্ৰেছৰ ল'ৰাজনে সমান ভাল পায় কিন্তু নিকৃষ্ট ৰাজনীতি কৰিছে তেওঁলোকৰ কেইজনমান নেতাই গৌৰৱ গগৈয়ে কি কৈছিল যে মানে ঘৰ দুৱাৰ জ্বলাই দিয়া হয় দোকান পোহাৰ গাড়ী মটৰ জ্বলাই দিয়া হয় এজন দায়িত্বশীল নেতাই মানুহক এনেকৈ উচতনি নিদিয়ে নেকি সিদিনাখন তাৰ পিছতেই দেখিলোঁ বাক্সাত কি হ'ল যি মানুহে শিলগুটি দি উলিয়াইছিলে তেওঁলোকে জুবিনৰ গান এটাও শুনাই নাই আপোনালোকৰ মিডিয়াত দেখিছোঁ তেনে মানুহক কংগ্ৰেছে প্ৰেৰণ কৰিছে বিভিন্ন সমদলত গৈ যাতে আইন শৃংখলা ভংগ কৰি এটা অদ্ভুত পৰিৱেশ সৃষ্টি কৰিব পাৰে নাপায় জুবিন গাৰ্গ ৰাজনীতিৰ পৰা শত যোজনাটোত তেওঁৰ লগত AGP BJP কংগ্ৰেছ বুলি নাই সকলোৰে প্ৰাণৰ জুবিন কিন্তু নিকৃষ্ট ৰাজনীতি যি 20-30 জন মানুহে কৰি আছে কংগ্ৰেছ বা অন্যান্য বিভিন্ন দলৰ এইবিলাক কৰিব নাপায় পলিটিক্স নকৰিবা বন্ধু তেওঁ নিজে কৈ গৈছে আৰু আমি পুনৰ কৈছোঁ জুবিন গাৰ্গক লৈ পলিটিক্স কৰাটো আমি কেতিয়াও সহ্য নকৰোঁ আমি নিজে ৰাজনৈতিক দল আমি জুবিন গাৰ্গক সন্মান জনাম জুবিন গাৰ্গৰ আমি স্মৃতি ৰক্ষাৰ্থে আমি বিভিন্ন কাৰ্যক্ৰমণিকা হাতত লৈছোঁ আমাৰ দলে আৰু মুখ্যমন্ত্ৰীটো সিদিনাখন মই চাইছোঁ আপোনালোকৰ মিডিয়াত সংবাদ মাধ্যমত সুধিছে আপুনি কাৰ গান ভাল পায় কৈছে জুবিন গাৰ্গৰ গান ভাল পাওঁ বেলেগে মোক বেয়া পাব নালাগে আমাৰ সভাপতিয়ে কৈছে যিদিনাখন জুবিন গাৰ্গৰ চেঞ্চলেছ হৈ পৰিছিল ডিব্ৰুগড়ত এয়াৰ এম্বুলেন্সেৰে তৎক্ষণাৎভাৱে জুবিন গাৰ্গক মুখ্যমন্ত্ৰী লৈ আহিছিল তেতিয়া কংগ্ৰেছে কি কৈছিল কিয়
ৰাইজৰ ধন খৰচ কৰি জুবিন গাৰ্গক আনিব লাগে। এতিয়া সেই কংগ্ৰেছসকল এতিয়া হঠাৎ পেট্ৰিয়ট হৈ গ'ল। মই সাধাৰণ কংগ্ৰেছসকলৰ কথা কোৱা নাই, তেওঁলোকৰ অন্তৰৰ পৰা জুবিনক ভাল পায়। এই নেতাবিলাক এ চি ৰুমত বহি নিকৃষ্ট ৰাজনীতি কৰা নেতাবিলাক। এজন নেতাই জুবিন গাৰ্গৰ গান মৰাণ অধিৱেশনত ৰাইজৰ দলৰ অখিল গগৈ জুবিন গাৰ্গক তালৈ মতাটো নিষিদ্ধ কৰিছে, জুবিন গাৰ্গৰ গীতটো তাত গাবলৈ নিষিদ্ধ কৰিছিল 15 চনত। সেই জুবিন গাৰ্গে জয় জুবিন দা দিলে আমি কিয় মানি ল'ম? জুবিন গাৰ্গক লুৰিণজ্যোতি গগৈয়ে কি শব্দ কৈছিল সেইটো শব্দ মই নকওঁ, ফেচবুকত চালেই পাব। তাৰপিছতেতো তেওঁ ফটো পাৰ্টি বুলি ক'বলৈ বাধ্য হৈছিল। তেওঁ এতিয়া হঠাৎ জুবিন প্ৰেমী হৈ গ'ল। গতিকে তেওঁৰো অধিকাৰ আছে ভাল পোৱাৰ। 35 বছৰ বন্ধু বুলি মোৰহে অধিকাৰ আছে বা 65 লাখ ভাৰতীয় জনতা পাৰ্টীৰ, এইটো নহয়। সকলোৰে অধিকাৰ আছে আৰু সকলোৰে সমান মৰম আৰু শ্ৰদ্ধা আছে জুবিনৰ প্ৰতি, কিন্তু ৰাজনীতি কিয়? গতিকে এইখিনিয়ে কথা। জুবিনক লৈ ৰাজনীতি কৰাটো আমি নিজেও ৰাজনৈতিক দল, কিন্তু আমি সহ্য নকৰোঁ। জুবিনক আমি জীয়াই ৰাখিব লাগিব প্ৰাণত, আৰু আমি থাকোঁ নাথাকোঁ জুবিন গাৰ্গ সদায় থাকিবই। অখিল গগৈয়ে কি নকয়? অখিল গগৈৰ কথা যদি ইমান, তাৰমানে অখিল গগৈ এইটো বিচাৰিছে আমি তেওঁৰ বিষয়ে কিবা এটা বক্তব্য দিওঁ। আমি অখিল গগৈৰ কোনোবা জিলা বা ব্লকৰ সদস্যজনে কথা ক'লেও উত্তৰ দিম, কিন্তু অখিল গগৈৰ দৰে ব্যক্তি নতুনকৈ এটা উপাধিও পাইছে, চাই ল'ব। তেনেধৰণৰ ব্যক্তিৰ আমি উত্তৰ নিদিওঁ। সন্দীপন গাৰ্গটো তেওঁলোকেতো মৃতদেহটো লৈ আহিছিল। সেইটোতো প্ৰথম দিনাখনৰ পৰাই তেওঁ আমাৰ লগতে আহিছে, একেলগে ফ্লাইটত আহিছে। আনকি জুবিন গৰিমা মই যেতিয়া মৃতদেহটো জুবিন গাৰ্গৰ দেহটো যেতিয়া আমি লৈ গৈছিলোঁ, তেওঁ মোৰ লগতে আছে একদম পূৰা এয়াৰপৰ্টৰ পৰা ঘৰলৈকেতো আমিয়ে লৈ গৈছোঁ। এইবিলাকৰ কি খুৰাকৰ প্ৰত্যেকটো আহিছে, যদি দুখী হৈছে তেওঁলোকতো ভৰাই থৈছে। গতিকে কংগ্ৰেছে মানে উদ্বাউল হৈ গৈছে, কি কৰিব তাৰ। আৰু এটা কথা কওঁ, কংগ্ৰেছে তাৰমানে কথাটো কি কৰিব, কংগ্ৰেছে স্থবিৰ কৰিব বিচাৰিছে। কংগ্ৰেছক জনাই থৈছোঁ যে যিদৰে ন্যায় প্ৰক্ৰিয়া চলি থাকিব, যিদৰে তদন্ত প্ৰক্ৰিয়া চলি আছে, তাৰ সমান্তৰালভাৱে ADREৰ বিপৰীতে আমি 36,000 চাকৰি দিছোঁ। শান্তি শৃংখলা বাজি থাকিব। কংগ্ৰেছৰ দিনত ডেইলি যিদৰে গড় হত্যা আছিল, সেই গড় হত্যাও যাতে নহয় আমাৰ চৰকাৰে চাই আছে। উগ্ৰপন্থীৰ গুলীত এবছৰে দুবছৰে এজন মানুহৰ মৃত্যু হোৱা নাই, সেইবিলাকো চাই আছে। বাট পথ আলি পদূলি ব্ৰহ্মপুত্ৰৰ ওপৰত বা নৈ উপনৈৰ ওপৰত দলঙো নিৰ্মাণ হৈ আছে। মানুহে বিভিন্ন আঁচনিৰ জৰিয়তে বিভিন্ন সহায় সহযোগিতা লাভ কৰিছে। সকলো কাম চলি থাকিব, কাৰণ জুবিনেও বিশ্বাস কৰে, হিমন্ত বিশ্ব বিশ্বাস কৰে, অসমবাসীয়েও বিশ্বাস কৰে। শ্ব' মাষ্ট গ' অন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।